Hello and welcome to job.info অসমৰ প্ৰথম অসমীয়া এডুকেশ্যনেল চেনেল job.info লৈ আপোনালোকক স্বাগতম জনাইছো গাইজ এটা নতুন টপিকৰ সৈতে আজি ভিডিওটো ষ্টাৰ্ট কৰিব ওলাইছো আজি ভিডিওটো হৈছে ফাৰ্ষ্ট এমসিকিউ মাল্টিপল চয়েস কোৱেশ্চন জেনাৰেল নলেজৰ ওপৰত হিষ্টৰী অফ আসাম ওকে অসমৰ ইতিহাসৰ ওপৰত আৰু এটো হৈছে পাৰ্ট 4 পাৰ্ট 1 পাৰ্ট 2 আৰু পাৰ্ট 3 অলৰেডি আপলোড হৈ গল যদি আপোনালোকে সেই ভিডিও কিটা চোৱা নাই তেনেহলে চাই লব পাৰে গাইজ এখিনতে পাৰ্ট 3 ভিডিওটো আগতীয়াকৈ চাই লব কাৰণ পাৰ্ট 4 যোনটো আছে হেতু পাৰ্ট 3 লগত কানেকচন আছে সো যদি আপোনালোকে পাৰ্ট 3 টো চাই লয় তেনেহলে পাৰ্ট 4 টো আপোনালোকে বুজি পোৱাত সহজ হ'ব ওকে তাৰ লগতে প্ৰতিটো ভিডিওতে কৈ আহো যে আপোনালোকে যদি নতুন মোৰ চেনেল ইটালকে যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক এটো ফ্ৰী হয় এনে ধৰণৰ এডুকেশ্যনেল ভিডিও পাই থাকিবৰ কাৰণে লগতে বেল আইকনটো ক্লিক কৰক যাতে মই নতুন ভিডিও আপলোড কৰিলে লগতে আপোনালোকলৈ নটিফিকেশনটো যায় ওকে আৰু ভিডিওটো যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক আৰু কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে লগতে কিবা খুকুজা থাকিলে কিবা বুজি নোপোৱা থাকিলে তেনেহলে আপোনালোকে কমেন্টত লিখিব পাৰে ওকে আৰু তাৰ লগতে শেয়াৰ কৰক যিসকল বন্ধুৱে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই পলম নকৰাকৈ আজি কোৱেশ্চন সেকশনলৈ আগবাঢ়িছো ওকে আজিৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে আহোম ৰজাৰ দিনৰে পৰা আহোমসকলে স্বৰ্গদেউ উপাধি লৈছিল ওকে এই কথাটো মই আগৰ পাৰ্ট 3 ভিডিওটোত কৈ আহিছো ওকে যদি পাৰ্ট 3 টো চোৱা নাই তেনেহলে চাই লওক ইয়াৰ এনসাৰটো হৈছে সুহুংমুং ওকে সুহুংমুঙৰ বিষয়েও আগৰ ভিডিওটোত কোৱা হৈছে সো এই ভিডিওটোত মই সেইখিনি নকৰো আপোনালোকে চাই লব তেতিয়া নিজে বুজি পাব ওকে নেক্সট দুই নম্বৰ কোৱেশ্চন আহোমসকলে চুতীয়া ৰাজ্য কেতিয়া অধিকাৰ কৰিছিল ইয়াৰ এনসাৰ হৈছে অপশন সি 1523 ওকে নেক্সট 3 নম্বৰ কোৱেশ্চন আহোমসকলে চুতীয়া ৰাজ্য অধিকাৰ কৰাৰ পিছত উক্ত ৰাজ্যৰ শাসনকৰ্তা হিচাপে কোনজন নিযুক্তি দিছিল ওকে ইয়াৰ এনসাৰ হৈছে খদিয়াখোৱা গোহাঁই ওকে খদিয়াখোৱা গোহাঁইক নিযুক্তি দিছিল বিষয়া হিচাপে কিহৰ আহোমসকলে চুতীয়া ৰাজ্য যেতিয়া অধিকাৰ কৰিছিল তাৰ পিছত খদিয়াখোৱা গোহাঁইক বিষয়া হিচাপে নিযুক্তি দিছিল ওকে নেক্সট 4 নম্বৰ কোৱেশ্চন আহোমসকলে কছাৰী ৰাজ্য একাংশ জয় কৰাৰ পিছত কোনজন শাসনকৰ্তাক নিয়োগ কৰিছিল ইয়াৰ এনসাৰ হৈছে অপশন সি মৰঙীখোৱা গোহাঁই ওকে নেক্সট 5 নম্বৰ কোৱেশ্চন তিয়া ৰাজ্য আৰু কছাৰী ৰাজ্য কোনজন আহোম ৰজাই আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল ইয়াৰ এনসাৰটো হৈছে অপশন এ সুহুংমুং প্ৰায়বোৰ কোৱেশ্চনত ইয়াত সুহুংমুঙৰ বিষয় দিয়া হৈ আছে সো সুহুংমুঙৰ বিষয় যদি আপোনালোকে ভালদৰে নাজানে তেনেহলে আগৰ ভিডিওটো চাই ল'ব তাত অলপ সুহুংমুঙৰ বিষয়ও কোৱা হৈছে ওকে নেক্সট 6 নম্বৰ কোৱেশ্চন বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কোনজন আহোম ৰজাই কৰিছিল ইয়াৰ এনসাৰ হৈছে সুহুংমুং 7 নম্বৰ কোৱেশ্চন প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিল ইয়াৰ এনসাৰ হৈছে অপশন বি কনফেং 8 নম্বৰ কোৱেশ্চন মুছলমানসকলে প্ৰথম আহোম ৰাজ্য আক্ৰমণ কৰিছিল কেতিয়া ইয়াৰ এনসাৰ হৈছে অপশন সি 1527 খ্ৰীষ্টাব্দত ওকে নেক্সট 9 নম্বৰ কোৱেশ্চন আহোম ৰাজ্য আক্ৰমণ কৰাৰ প্ৰথমজন মুছলমান সেনাপতি তেওঁ হৈছে অপশন বি বৰ উজাৰি নেক্সট 10 নম্বৰ কোৱেশ্চন মুলাগাভৰুৱে কোনজন সেনাপতিৰ বিৰুদ্ধে যুদ্ধ কৰি জয়লাভ কৰিছিল ইয়াৰ এনসাৰ হৈছে তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰি মুলাগাভৰুৱে জয়লাভ কৰিছিল এখিনতে আমি জানি লওঁ মুলাগাভৰুৰ বিষয়ে মুলাগাভৰু হৈছে প্ৰচেংমুং বৰগোহাঁই পত্নী ওকে প্ৰচেংমুং বৰগোহাঁই পত্নী আৰু তেওঁ মুছলমান সকলে প্ৰচেংমুঙক মানে মুলাগাভৰুৰ গিৰিয়েকক হত্যা কৰিছিল আৰু সেই কাৰণেই তাৰ ৰিভেঞ্জ লবলৈ কাৰণে তাৰ প্ৰতিশোধ লবলৈ কাৰণে মুলাগাভৰুৱে এই যুদ্ধখন কৰিব লগা হৈছিল ওকে মুছলমান সকলে তেতিয়া ৰাজত্ব কৰি আছিল বেংগলত ৰাজত্ব কৰি আছিল আৰু তেওঁলোকে হত্যা কৰিছিল প্ৰচেনমুং বৰগোহাঁই দেৱক ওকে আৰু তেওঁ হত্যাৰ কাৰণে মুলাগাভৰুৱে ৰিভেঞ্জ লৈছিল তাৰ প্ৰতিশোধ লৈছিল টু ৰিভেঞ্জ দা ডেথ অফ হাৰ হাজবেণ্ড তেওঁ গিৰিয়েকক মাৰাৰ কাৰণে তাৰ প্ৰতিশোধ লৈছিল ওকে মনত ৰাখিব নেক্সট 11 নম্বৰ কোৱেশ্চন সুহুংমুং ৰজাৰ লগত বন্ধুত্ব সম্পৰ্ক থকা উৰিষ্যাৰ ৰজাজনৰ নাম কি ইয়াৰ এনসাৰ হৈছে প্ৰতাপৰুদ্ৰ ওকে প্ৰতাপৰুদ্ৰৰ লগত তেওঁ বন্ধুত্ব সম্পৰ্ক আছিল ওকে 12 নম্বৰ কোৱেশ্চন মুলাগাভৰু কাৰ পত্নী আছিল ওপৰত কৈ অহা হৈছে তেওঁ হৈছে প্ৰচেনমুং বৰগোহাঁই দেৱৰ পত্নী
আৰু তেওঁক কোনে হত্যা কৰিছিল প্ৰচেনমুঙক তেওঁক হত্যা কৰিছিল মুছলমানসকলে ওকে নেক্সট 13 নম্বৰ কোৱেশ্চন আহোম ৰজাই প্ৰথম জনসংখ্যা পিয়ল সেন্সাস কৰিছিল ওকে ইয়াৰ এনসাৰ হৈছে অপচন বি চুহুংমুং নেক্সট 14 নম্বৰ কোৱেশ্চন কোনজন আহোম ৰজাৰ দিনৰ পৰা আহোম ৰাজকাৰ্যত শকাব্দৰ ব্যৱহাৰ প্ৰচলন হয় ইয়াৰ এনসাৰ হৈছে চুহুংমুং নেক্সট 15 নম্বৰ কোৱেশ্চন কোনজন ৰজাৰ দিনত শংকৰদেৱে আহোম ৰাজ্যত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল ওকে ইয়াৰ এনসাৰ হৈছে চুহুংমুং নেক্সট 16 নম্বৰ কোৱেশ্চন দিহিঙীয়া ৰজা কাক আখ্যা দিয়া হয় দিহিঙীয়া ৰজা চুহুংমুঙক আখ্যা দিয়া হয় ওকে এটো মই পাৰ্ট 3 ভিডিওটোত কৈ আহিছো আৰু ইয়াত এই কোৱেশ্চনটো আছে যে দিহিঙীয়া ৰজা কাক আখ্যা দিয়া হয় ইয়াৰ এনসাৰ হৈছে চুহুংমুং নেক্সট গড়গঞা ৰজা কাক আখ্যা দিয়া হয় ইয়াৰো এনসাৰ হৈছে অপচন এ চুহুংমুং নেক্সট 18 নম্বৰ কোৱেশ্চন টুকলেংমুং কোট ৰাজধানী স্থাপন কৰিছিল ইয়াৰ এনসাৰ হৈছে অপচন বি গড়গাঁৱত তেওঁ নিজৰ ৰাজধানী স্থাপন কৰিছিল ওকে চুকলেংমুঙৰ বিষয়ে অলপ জানি লওঁ তেওঁ ৰাজত্ব কৰিছিল কেতিয়াৰ পৰা কেতিয়ালৈকে 1539 ৰ পৰা 1552 লৈকে তেওঁ ৰাজত্ব কৰিছিল ওকে আৰু চুকলেংমুং কাৰ পিছত ৰজা হৈছিল চুহুংমুঙৰ মৃত্যুৰ পিছত চুকলেংমুঙে ৰাজত্ব কৰিছিল ওকে মনত ৰাখিব হেতু নেক্সট 19 নম্বৰ কোৱেশ্চন কোচসকলৰ শ্ৰেষ্ঠ ৰজা কোন তেওঁ হৈছে নৰনাৰায়ণ ওকে নৰনাৰায়ণ হৈছে কোচসকলৰ শ্ৰেষ্ঠ ৰজা নৰনাৰায়ণৰ বিষয়ে অলপ জানি লওঁ তেওঁ হৈছে বিশ্বসিংহৰ মৃত্যুৰ পিছত বিশ্বসিংহ এজন ৰজা আছিল তেওঁৰ মৃত্যুৰ পিছত নৰনাৰায়ণ হৈছিল কোচ ৰাজ্যৰ ৰজা ওকে তাৰ আগতে কোন আছিল বিশ্বসিংহ তেওঁৰ ভাতৃ আছিল নৰনাৰায়ণৰ ভাতৃ কোন আছিল তেওঁ আছিল চিলাৰায় তেওঁৰ সহযোগিতাত তেওঁ আহোম কছাৰী আৰু অন্যান্য জনজাতীয় ৰাজ্যৰ ৰজাসকলক পৰাস্ত কৰিছিল কোচ ৰাজ্যৰ লগত সামিল কৰিবলৈ কাৰণে অধীনস্থ কৰিবলৈ কাৰণে ওকে আৰু নৰনাৰায়ণ দেৱৰ মৃত্যু কেতিয়া হৈছিল তেওঁৰ মৃত্যু হৈছিল 1587 ত ওকে 1587 ত তেওঁৰ মৃত্যু হৈছিল আৰু তাৰ লগতে নৰনাৰায়ণ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ পিছত বৈষ্ণৱ ধৰ্মৰ তেওঁ পৃষ্ঠপোষকতা কৰিছিল ওকে আৰু নৰনাৰায়ণৰ মৃত্যুৰ পিছত কোন ৰজা হৈছিল তেওঁৰ পুত্ৰ লক্ষীনাৰায়ণ ৰজা হৈছিল ওকে মনত ৰাখিব এইখিনি নেক্সট 20 নম্বৰ কোৱেশ্চন কোচ ৰাজবংশৰ প্ৰতিষ্ঠাতা আছিল কোন আছিল ইয়াৰ এনসাৰ হৈছে অপচন এ বিশ্বসিংহ ওকে নেক্সট 21 নম্বৰ কোৱেশ্চন নৰনাৰায়ণৰ প্ৰধান সেনাপতি কোন আছিল ইয়াৰ এনসাৰ হৈছে অপচন এ চিলাৰায় এইখিনিতে আগতে কৈ অহা গৈছে নৰনাৰায়ণৰ প্ৰধান সেনাপতি চিলাৰায় আছিল আৰু তেওঁৰ ভাতৃও কোন আছিল চিলাৰায় আছিল ওকে মনত ৰাখিব হেতু চিলাৰায় ভাতৃও আছিল আৰু তেওঁ প্ৰধান সেনাপতিও আছিল 22 নম্বৰ কোৱেশ্চন চিলাৰায়ক বন্দী কৰা গৌৰ ৰজাজন হ'ল তেওঁ কোন আছিল তেওঁ আছিল সুলেমান কৰৰাণী চিলাৰায়ক বন্দী কৰিছিল আৰু সুলেমান কৰৰাণী কিহত ৰাজত্ব কৰি আছিল তেতিয়া বেংগলৰ ৰাজত্ব কৰি আছিল ওকে নেক্সট বেংগলৰ ৰজা আছিল ওকে নেক্সট 23 নম্বৰ কোৱেশ্চন কোচ ৰাজ্যৰ বিভাজন কেতিয়া হৈছিল কোচ ৰাজ্যৰ বিভাজিত হৈছিল অপচন বি 1581 ত ওকে নেক্সট 24 নম্বৰ কোৱেশ্চন বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কোনে কৰিছিল ইয়াৰ এনসাৰ হৈছে অপচন সি প্ৰতাপ সিংহই বৰবৰুৱা আৰু বৰফুকনৰ পদৰ সৃষ্টি কৰিছিল 25 নম্বৰ কোৱেশ্চন এণ্ড লাষ্ট কোৱেশ্চন প্ৰথমজন বৰবৰুৱা আছিল কোন আছিল প্ৰথমজন বৰবৰুৱা আছিল অপচন এ মুমাই তামুলী মনত ৰাখিব গাইজ আজিৰ কোৱেশ্চন সেকশনটো ইমানে আজিৰ এই হিষ্ট্ৰী কোৱেশ্চন খিনি আপোনালোকে চাই কেনে পালে প্লিজ কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক এটো ফ্ৰী হয় আৰু শেয়াৰ কৰক যিসকল বন্ধুৱে চাব পৰা নাই আজিলৈ ইমানেই এটা নতুন ভিডিঅত আকৌ এবাৰ লগ পাম আৰু তাৰ লগতে নটিফিকেশন আহি আছে কম্পিটিটিভ এক্সাম বিলাকৰ আৰম্ভ হৈ গৈছে কম্পিটিটিভ এক্সাম বিলাকৰ নটিফিকেশন আহা সো আপডেট হৈ থাকক নেটত ওকে আজিলৈ ইমানেই বাই জয় আই অসম